বসুদেৱে নাৰদক কোৱাৰ চলেৰে আমাক জ্ঞানখিনি দি আছে। কি বুলি কৈছে যে যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় তাকো নবাঞ্চিলো পূৰ্বে পুত্ৰক আশায়। যে ভগৱন্ত মুক্তিদাতা ভগৱন্তক লগ পায়ো মই মুক্তিৰ পৰিৱৰ্তে কি কৰিলোঁ, মই পুত্ৰ কামনা কৰিলোঁ। যেনমতে তৰু আবে সংসাৰৰ ক্লেশ মহামণি দিও মোক সেই উপদেশ। এতিয়া এই মায়াময় সংসাৰৰ পুত্ৰ ভাৰ্যা মানে নানান ধৰণৰ দুখ কষ্টৰ মাজৰ পৰা কেনেকৈ মই উদ্ধাৰ হ'ব পাৰোঁ সেই পথটো মোক দিয়া। আৰু কি বুলি কৈছে, তুহিলা কৃষ্ণক তুমি যিমত ভকতি, তুমি যি ধৰণে ভকতি কৰি কৃষ্ণক সন্তুষ্ট কৰি আমাকো শিকায়ো তাংক সমস্তে সম্প্ৰতি। তুমি যে সদায় আনন্দত থাকা, সদায় হাঁহি মুখে থাকা, কেনেকৈ থাকা, তুমি কেনেকৈ কৃষ্ণত ভক্তি কৰিলা। মনত ৰাখিব কথাটো, সদায় আমাৰ মুখত হাঁহি বিৰিঙি থকাটো, আনন্দ মনেৰে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে দিনটো পাৰ কৰাটো পৰম ভাগ্য, পৰম পুণ্য। যে পুণ্যবিহীন মানুহে কেতিয়াও আনন্দৰে থাকিব নোৱাৰে। ভগৱন্তক সন্তুষ্ট নকৰিলে ভগৱন্তই আমাক কেতিয়াও আনন্দত নাৰাখে। এতিয়া নাৰদক মাত্ৰ বেছ কৰি লৈছে, আধা ৰূপে লৈছে, লৈ বসুদেৱে কৈছে যে তুমি যে এনেকৈ সকলো সময়তে আনন্দত থাকা, তুমি কি প্ৰকাৰে ভগৱন্তক সন্তুষ্ট কৰি এনেকৈ সদায় আনন্দত তুমি ঈশ্বৰৰ নাম লৈ থাকা, সেই শিক্ষাটো মোক দিয়া। যেবে বসুদেৱে হেনো পুছিলা হৰিষি, হৰি স্মৰি আতি প্ৰীতি ভৈলা দেৱৰ্ষি। মানে আপুনি কাক লগ পালে ভাল লাগে বাৰু? আপুনি বাস কৰি থকা গাঁওখনত, আপুনি বসবাস কৰি থকা পৰিৱেশটোত কাক লগ পালে ভাল লাগে, কাৰ ঘৰলৈ গ'লে ভাল লাগে? যিখন ঘৰলৈ গ'লে আপোনাক আদৰ অভ্যৰ্থনা কৰে, যিখন ঘৰলৈ গ'লে আপোনাৰ মনে মিলা বন্ধুজনক বা পৰিয়ালটো লগ পায়, সেই ধৰণৰ মানুহ পালে আমাৰ প্ৰত্যেকৰে ভাল লাগে। অৰ্থাৎ মোৰ মনে মনে মিলা মানুহজন পালে মোৰ ভাল লাগে। আমি যদি বাস্তৱত চাওঁ যে পৰচৰ্চা কৰা মানুহে পৰচৰ্চা কৰা মানুহ লগ পালে ভাল পায়, ৰাজনীতিৰ মানুহে ৰাজনীতিৰ মানুহ লগ পালে ভাল পায়, অৰ্থনীতিৰ মানুহে অৰ্থনীতিৰ মানুহ লগ পালে ভাল পায়, আৰু ভকতে ভকতক লগ পালে ভাল পায়। এতিয়া নাৰদে ঈশ্বৰৰ কথা কৈ ভাল পায়, গতিকে তেওঁক যেতিয়া ঈশ্বৰৰ কথা ক'বলৈ কৈছে তেতিয়া তেওঁ হৰি স্মৰি আতি প্ৰীতি ভৈলা দেৱৰ্ষি, তেওঁ ঈশ্বৰক চিন্তা কৰি পৰম আনন্দিত হৈছে। পুলকিত তনুমনে মিলিল আলাত, তেওঁ মন পুলকিত হৈ গৈছে আৰু আনন্দত আত্মহাৰা হৈ গৈছে। পাছে বসুদেৱক কৰিলা সাধুৰ বাট, আৰু সাধু বুলি প্ৰশংসা কৰিছে। নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়। তুমি এটা বৰ সাধু বুদ্ধি তুমি আজি মোক তুমি উপস্থাপন কৰিলা। পুছিলা পৰম ভাগৱত ধৰ্ম যত, তুমি ভাগৱতৰ যি ধৰ্ম সেই বিষয়ে তুমি মোক সুধিলা। যাহাক স্মৰণে হুৱে পবিত্ৰ জগত, যাক স্মৰণ কৰিলে জগত পবিত্ৰ হয়, তেনে কথা তুমি মোৰ পৰা জানিব বিচাৰিছা। শুনে বা ভনে বা স্মৰে নতুবা আদৰে, আনে বা গাঁৱন্তে যিবা আনন্দিত কৰে। এতিয়া দেৱ বিশ্ব দুহিকো পবিত্ৰ কৰে আতি, হেন ধৰ্ম শুনিবে তোমাৰো ভৈলমতি। যে যিটো কথা শুনিলে দেৱদ্ৰোহীও পবিত্ৰ হৈ যায়, তেনে কথা তোমাৰ শুনিব মন গৈছে। আৰু এই কথা যি শুনে বা কয় বা স্মৰণ কৰে বা আদৰ জনায় বা আনে গাঁৱতে অভিনন্দা কৰে, এই সকলো তৰি যায়। এতিয়া আজি কোনোবা স্বাস্থ্যজনিত কাৰণত আহিব পৰা নাই, ঘৰতে চকীখন বহি মাইক্ৰফোনৰ দ্বাৰা শুনি পেলাই যদি মনতে কয় বৰ ভাল লাগিছে, আদৰণি জনায়, তেতিয়াহ'লে তেওঁ তাতেই থাকি মুক্তিৰ অধিকাৰী হ'ব। নামৰ ইমান মাহাত্য, ভাৱৰ ইমান মাহাত্য, মনত ৰাখিব কথাটো। আমি মাত্ৰ সৎ ভাৱনা কৰিব লাগে, ভাৱনাবিলাক আমাৰ সৎ হ'ব লাগে। সৎ ভাৱনাই আমাক মানে মুক্তিৰ পথ প্ৰদান কৰে। ভাৱনাৰ ইমান মাহাত্য। আমাৰ ভাৱনাবিলাক কেনেকুৱা হ'ব লাগে? কাছৰ সদৃশ হ'ব লাগে। কাছৰ সদৃশ। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকা ৰয়,
সেইমতে সন্তে বিষয়ত থাকি সদায়ে মোক চিন্তয়। আমাৰ গৃহস্থী ধৰ্মখনেই আটাইতকৈ শ্ৰেষ্ঠ আশ্ৰম বুলি কৈছে। আমাৰ যিসকল সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু লোক তেওঁলোকে গৃহাশ্ৰমতেই থাকে। ভগৱানে দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সম্পত্তিৰ মাজতে থাকে, কিন্তু লগত নিব নোৱাৰা সম্পত্তিৰ মোহত পৰি লগত নিয়া ধন ঘটাৰ পৰা তেওঁ আঁতৰি নাথাকে। আমাৰ সন্ত মহন্তসকল পদুম ফুলৰ দৰে থাকে। পদুম ফুলৰ বৈশিষ্ট্য কি? বোকা পানীতে জন্ম, কিন্তু বোকা পানীয়ে পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় নিৰ্লিপ্ত হৈ থাকে। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গুণসম্পন্ন লোকসকল গৃহাশ্ৰমতেই থাকে। ভগৱানে দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে, কিন্তু লগত নিব নোৱাৰা বিনাশী সম্পদৰ মোহে লগত নিব পৰা ধন ঘটাৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিব নোৱাৰে। কেনেকৈ থাকে? ব্ৰহ্মণাধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাশুন পদ্মপত্ৰম মিমাম্বাস। পদুম ফুলৰ দৰে থাকে। বোকা পানীত থাকিও যেনেকৈ নিৰ্লিপ্ত হৈ থাকে, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকলে গৃহাশ্ৰমত থাকিও ভাৱনাৰ দ্বাৰা ভগৱানক চিন্তা কৰি তেওঁলোকে মুক্তিৰ পথ প্ৰশস্ত কৰি লয়। এয়াই হৈছে সন্ত মহন্তৰ চাৰিত্ৰিক বৈশিষ্ট্য। তাৰপিছত কৈছে শ্ৰৱণ কীৰ্তনে যাৰ সিজৈ পুণ্যগণ সুমৰাইল মোক আজি হেন নাৰায়ণ। যাক শ্ৰৱণ কীৰ্তন কৰিলে পুণ্য অৰ্জন হয়। আপুনি সোধাৰ কাৰণে যদি মই কৃষ্ণ কথা কোৱাৰ এটা সৌভাগ্য পালোঁ, তেতিয়া সোধা আৰু কোৱাজন দুইজনেই পুণ্যৰ অধিকাৰী হৈ যায়। সেইকাৰণে আমি সদায় মানে আমাৰ ঈশ্বৰৰ গুণ কীৰ্তন আমি শ্ৰৱণ কীৰ্তন কৰাৰ কাৰণে আমি হাবিয়াস হ'ব লাগে। উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱ সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদাশিৱ। ভগৱন্ত সকলোৰে হৃদয়তে আছে আত্মাৰূপে। তথাপিতো কি বুলি ক'লে? মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায়। আমাৰ এটা দৈবিক জ্ঞান আছে ইতৰ প্ৰাণীতকৈ। হৰিৰ পৰম মংগল কথাক সততে ফুৰিব গায়। আমি মানুহৰ জন্ম পাই সদায় ঈশ্বৰৰ কথা সততে শুনিব লাগে। আমাৰ চাৰিটা বিষয়ত ইতৰ প্ৰাণীৰ লগত পাৰ্থক্য নাই বেদৰ মতে। কি নাই? আহাৰ নিদ্ৰা ভয় মৈথুনৈশ্য সামান্যম এতৎ পশুৰ্বি নৰানাম বুলি কৈছে। আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে, গৰু ছাগলীৰো আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীও খায়। আমিও জিৰণি লওঁ, তেওঁলোকেও লয়। আমিও সন্তান জন্ম দিওঁ, গৰু ছাগলীয়েও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, তেওঁলোকো ভয় কৰে। এই চাৰিটা বিষয়ত আমাৰ ইতৰ প্ৰাণীৰ লগত পাৰ্থক্য নাই। আমাৰ পাৰ্থক্যটো ক'ত আছে? ধৰ্মহি তেইছাম অধিক বিশেষ। আমাৰ ধৰ্মগুণটো ইতৰ প্ৰাণীতকৈ বেছি আছে। গতিকে এই ধৰ্মই আমাক কি কৰে? আমাৰ ইজনৰ প্ৰতি সিজনৰ ভালপোৱা ভাৱটো জগাই তোলে। আপোনালোকে এনেকুৱা অনুষ্ঠান যিমান সঘনে পাই থাকিব পাতি থাকিব, সিমানে ইজনৰ প্ৰতি সিজনৰ সৎভাৱটো বাঢ়ি বাঢ়ি গৈ থাকিব। এইটোৱেই ধৰ্ম বুলি কৈছে। সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা কি বুলি দিছে? ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। এই ঈশ্বৰৰ কথা শুনা ধৰ্ম নীতিয়ে আমাক ইজনৰ প্ৰতি সিজনক ভাল পাবলৈ শিকায়। ইজনে সিজনক ভাল পোৱাৰ জৰিয়তে আমি ভগৱানক ভাল পাব পাৰিম। আমি যদি ইজনে সিজনক বেয়া পাওঁ, আমাৰ ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই। ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকেই যদি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ অধিকাৰ তেওঁ নাই। আৰু ধৰ্মই কি কৰিব? আমাক এই জ্যোতিনগৰৰ প্ৰাথমিক সকলো ৰাইজক একতাৰ দোলেৰে বান্ধি ৰাখিব। এই ধৰণৰ কৰ্ম আঁচনি যদি আপোনালোকে সঘনে অনুষ্ঠিত কৰি থাকে, তেতিয়া আমাক একতাৰ দোলেৰে বান্ধি থাকিব। এইটোৱেই ধৰ্ম বুলি কৈছে। সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্ম সংজ্ঞা কি বুলি কৈছে? ধৰ্ম ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ বাট হুইচ ডিভাইডছ ছ'চাইটি ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আপোনালোকৰ জ্যোতিনগৰ গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অৱশ্যৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা লোক আছে। কিন্তু ইজনক দেখিলে যদি সিজনে মুখখন সিফালৈ ঘূৰাই দিয়ে,
ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই সেইখন অধৰ্মী সমাজ। আপুনি বাহিৰৰ পৰা দেখিছে এঘৰ মানুহ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্যই নদন বদন, ভিতৰলৈ সোমাই গৈ দেখিলে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মিলা প্ৰীতি নাই, দেউৰকে নবৌয়েকৰ মাজত মাতবোল নাই, তে সেইখন ঘৰ অধৰ্মী ঘৰ। তাৰো আমূল পৰিৱৰ্তন আনিব পাৰে বুলি ভাগৱতে সিদ্ধান্ত দিছে। কি বুলি? যদি এই নদীখন, এই ভাগৱতৰ নদীখন, কৃষ্ণ গুণৰ নামৰ নদীখন যদি আমি বোৱাব পাৰোঁ। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জড়িত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি, যোগ্যনুহে থাকিবে তথাই। গোটেই ব্ৰহ্মাৰ ভুৱন হ'লেও যদি আমাৰ মিলা প্ৰীতিৰ অভাৱ, সেইখন গাঁও বা সেইখন ঘৰ কেতিয়াও বসবাসৰ যোগ্যতা নহয়। এই তথ্য আমাক দিছে। ইয়াৰ পিছত কৈছে যে কিনো উপকাৰ কৰিলাহা মহাশয়, জানিলো ভৈলেক মূৰ মহাভাগ্যোদয়। যে তুমি আজি এইখিনি নাই পঢ়া নেকি বাৰু? পঢ়িলে? এইখিনিৰ পৰা আমি আকৌ পুনৰ শুনিম। বাহক।
এক মনে আরাধে কৃষ্ণ। এতিয়া এই পৰৱৰ্তী পদৰ মাজেদি নাৰদে বসুদেৱে নাৰদক কোৱাৰ চলেৰে আমাক বিষয়খিনি অৱগত কৰিছে কি বুলি, কিনো উপকাৰ কৰিলাহা মহাশয়, জানিলো ভৈলেক মোৰ মহাভাগ্যোদয়। নাৰদে কৈছে যে হে বসুদেৱ, তুমি আজি মোক কি উপকাৰ কৰিলা, যে যিখিনি কথাৰ কাৰণে মোৰ পুণ্য উদয় হ'ব, পুণ্য মোৰ আৰ্জন হ'ব। অৰ্থাৎ আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যদি কৃষ্ণৰ কথা ক'বলৈ গাবলৈ যদি এটা সৌভাগ্য পায়, সেইদিনা আমাৰ কাৰণে এটা সুদিন। আমাৰ মেঘে গাজি আহিছে, বৰষুণ হৈছে, বজ্ৰপাত পৰিছে, সেইটো দুৰ্দিন নহয়। আমাৰ দুৰ্দিন বা সুদিন কাক বুলি কৈছে, সেহিকে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাস্বৰ্ণ নোহয় দুৰ্দিন। কৃষ্ণ কথা অমৃত সম্যক আলাপ ৰস, যিটো দিন হুয় বিহীন। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে এটা কৃষ্ণ কথা কোৱা আৰু শুনাৰ পৰা যদি আপুনি বঞ্চিত হ'ল, যিটো দিনত আপুনি এটা কৃষ্ণ কথা নকলেও নুশুনিলেও, সেইদিনাখনে আমাৰ দুৰ্দিন গ'ল। যিদিনাখন আমি ঈশ্বৰৰ কথা শুনা আৰু কোৱাৰ সৌভাগ্য পাম, সেইটো আমাৰ কাৰণে সুদিন, কাৰণ সেইদিনাখন আমাৰ পুণ্য জমা হ'ব। গতিকে আপুনি এই জন্মত যিমান পুণ্য অৰ্জন কৰিব, সিমানে জীৱন্ত অৱস্থাত সুখ আৰু ভোগ কৰিব পাৰিব, জীৱন উন্নতিৰ পথত আগবাঢ়ি যাব আৰু মৃত্যু হ'লে সদ্গতি পাব। এইকাৰণে আমি আজিৰ দৰে অনুষ্ঠানত আহি ঈশ্বৰ কৃষ্ণ কথা শুনিব লাগে। আৰু যেতিয়া আপুনি পৰৰ উপকাৰত এই দেহটো লগাব, পৰোপকাৰায় ইদম শৰীৰম, আমি প্ৰত্যেক দিনে যাতে আমাৰ এই শাৰীৰিকভাৱে যাতে আমি কাৰোবাক উপকাৰ অকণমান কৰিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। কাৰণ উপকাৰ কৰিলে আমাৰ পুণ্য হ'ব, আৰু যদি অপকাৰ কৰে পাপ হ'ব। দুটাই বস্তু মাত্ৰ, দুটাৰ ওপৰতে আমাক কথাখিনি কৈ আছে। এতিয়া লুটি খাই গ'ল নি? কোনখিনি বা কিমান নম্বৰ আছিলে নম্বৰটো কওকচোন। 15 নম্বৰ পৰা বিষ্ণু। এতিয়া কৈছে, যিটো কথা মুহূৰ্ত পুছিলা মহামতী, তাৰো ইতিহাস এক শুনিও সম্প্ৰতি। যে তুমি মোক যিটো কথা ক'বলৈ ক'লা, তাৰ এটা মই ইতিহাস, পুৰণি কাহিনী তোমাৰ আগত মই কওঁ, তুমি শুনা। নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ, শ্ৰৱণ মাত্ৰকে মনে মিলিল আহ্লাদ। যে 9জন সিদ্ধ পুৰুষৰ লগত নিমি ৰজাৰ যিটো সংলাপ হৈছিল, যিটো শুনিলেই মনলৈ আনন্দ ভাৱ জাগ্ৰত হয়, শুনা সেই কথা তুমি স্থিৰ কৰি মন। মই তোমাক সেই পুৰণি কাহিনী এটা ক'ম, তুমি মনোযোগেৰে শুনা। ভাগৱত ধৰ্ম আশ্ৰয় নিৰূপণ, এই কাহিনীটোতে ভাগৱত ধৰ্ম নিৰূপণ কৰি ৰখা হৈছে। মই আৰম্ভণিতে আপোনালোকক কৈছোঁ, ভাগৱতে কেৱল নীতি নিয়মৰ কথা কৈ আছে, আৰু সেইখিনি আমাক কওঁতে কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে। এতিয়া নিমি নৱ সিদ্ধ উপাখ্যানৰ মাজেদি আমাক এই কাহিনীটো কৈছে। আৰু কি বুলি কৈছে, স্বয়ম্ভুৱ সুত প্ৰিয়ৱত মহাশয়, আছিলা অগ্নিধ নামে তাহাৰ তনয়। স্বয়ম্ভুৱৰ পুত্ৰ হ'ল প্ৰিয়ৱত, আৰু সেই প্ৰিয়ৱতৰ পুত্ৰ হ'ল অগ্নিধৰ। অগ্নিধৰৰ পুত্ৰ ভৈলা নাভি নৰপতি। অগ্নিধৰ পুতেকৰ নাম হ'ল নাভি। নাভিৰ তনয় ভৈলা ঋষভ সুমতি, আৰু নাভিৰ পুত্ৰ হ'ল ঋষভ। বসুদেৱ অংশে আশী ভৈলা অৱতাৰ। এইটো বাসুদেৱ হ'ব লাগে দেই, বাসুদেৱৰ অংশে আশী ভৈলা অৱতাৰ। ভগৱানৰ অংশে অৱতাৰ হৈছে কোন? ঋষভ। কাৰ ঔৰসত হৈছে? নাভিৰ ঔৰসত। কৰিলা লোকক মুখ্য ধৰ্মক প্ৰচাৰ। এই ঋষভে আহি মানে জগতৰ লোক উদ্ধাৰ হ'বৰ কাৰণে তেওঁ মুখ্য ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছে। তান্ত হন্তে
পুত্ৰ 100 তেওঁৰ পৰা 100জন পুত্ৰ জন্ম হ'ল কাৰ পৰা ঋষভৰ পৰা শ্ৰেষ্ঠ বৈলা ভৰত পৰম ভাগৱত তেওঁৰ আটাইতকৈ ডাঙৰজনৰ নাম হ'ল ভৰত তেওঁ ভাগৱত স্বৰূপ অৰ্থাৎ ভকত যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ আৰু সেই ভাৰতৰ নাম অনুসৰিয়ে আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ দেশৰ বিষয় সুখ বিস্তাৰ সদৃশ তেওঁ এই বৈষয়িক যিবোৰ সুখ বিষয়ৰ সুখবিলাকক তেওঁ বিস্তাৰ ৰূপে জ্ঞান কৰিলে তৰুণ কালতে মাধৱক মনে স্মৰি ডেকা কালতে তেওঁ ভগৱানক চিন্তা কৰি তপোবনে একমনে আৰাধিলা হৰি আৰু তপোবনলৈ গৈ একান্ত মনে ভগৱন্তক আৰাধনা কৰিলে এইখিলৈকে কাহিনীটো কৈছে তাৰ পিছৰ কাহিনীয়ে কি ক'ব আমি আকৌ পদবন্ধে আলোচনা কৰিম বাহক